নিশ্চয়কৈ ঋতুমণি এইখিনি মুহূৰ্তত ক'ব লাগিব যে এদিনীয়া কাৰ্যসূচীৰে প্ৰধানমন্ত্ৰীৰ যি অসম আগমন সেই আগমনক লৈ ইতিমধ্যে বিজেপিৰ যি কাৰ্যকৰ্তা আছে সেই সকলোখিনি অধিক উৎসাহী হৈ পৰা দেখা পোৱা গৈছে। ইতিমধ্যে চাবুৱাত আহি উপস্থিত হৈছেহি প্ৰধানমন্ত্ৰীগৰাকী আৰু সকলোৱে গম পাইছে যে আজি কেইবাটাও কাৰ্যসূচী আছে আৰু তাৰে ভিতৰত প্ৰথমটো যি কাৰ্যসূচী আছে সেই কাৰ্যসূচীৰ বাবে ইতিমধ্যে মৰাণত উপস্থিত হৈছে প্ৰধানমন্ত্ৰীগৰাকী। যিহেতু মৰাণৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ELFত অৱতৰণ কৰিব প্ৰধানমন্ত্ৰীৰ বিমান আৰু এইখিনি মুহূৰ্তত যিহেতু তাৰ পিছতে গুৱাহাটীলৈ ৰাওনা হ'ব আৰু গুৱাহাটীত বহুকেইটা কাৰ্যসূচী আছে আৰু যি খানাপাৰা খেলপথাৰ আছে সেই খেলপথাৰত যিহেতু বুথৰ কৰ্মকৰ্তাক উদ্দেশ্যি প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰদান কৰিব আৰু এইখিনি মুহূৰ্তত দেখিছে যে যিসকল কৰ্মকৰ্তা আছে সেই কৰ্মকৰ্তাসকলো ইতিমধ্যে ৰাওনা হৈছে ইয়ালৈ আৰু যথেষ্টখিনি নিৰাপত্তা বেষ্টনীৰ মাজত সেইসকল আহিছে আৰু বিশেষকৈ ক'ব লাগিব যে সন্মুখত নিৰ্বাচন আছে আৰু এই যি অসম আগমন প্ৰধানমন্ত্ৰীগৰাকীৰ বহুকেইটা কাৰ্যসূচী লৈ আহিছে যদিও এয়া আচলতে নিৰ্বাচনৰ ৰণদংকা বুলি ক'ব পাৰি এক প্ৰকাৰৰ, কাৰণ সঘনাই প্ৰধানমন্ত্ৰীৰ যি অসম আগমন এয়াই আচলতে যিসকল কৰ্মকৰ্তা আছে সেই কৰ্মকৰ্তাসকলক অধিক উৎসাহী কৰিছে আৰু বিশেষকৈ বিভিন্ন প্ৰান্তৰ পৰা যিসকল বুথৰ কৰ্মকৰ্তা সেই কৰ্মকৰ্তাসকল আহি ইতিমধ্যে উপস্থিত হৈছেহি। আজি প্ৰায় 80,000তকৈও অধিক যিসকল কৰ্মকৰ্তা আছে সেইসকল আহি ইয়াত উপস্থিত হ'ব। কিছু সংখ্যক লোক ইতিমধ্যে যি খেলপথাৰ সেই খেলপথাৰৰ ভিতৰত প্ৰৱেশ কৰিছে। বিয়লি 2 বজাত প্ৰধানমন্ত্ৰীগৰাকীয়ে এই যি অনুষ্ঠান তাত অংশগ্ৰহণ কৰিব আৰু বিশেষকৈ এইসকল আহিছে, যুৱতীসকলো আহিছে বিভিন্ন প্ৰান্তৰ পৰা। আপোনালোকে ক'ৰ পৰা আহিছে? আমি গুৱাহাটীৰে হয়। কাৰ্যসূচী আছে? হয়। কি অনুষ্ঠান? আমাৰ সাংস্কৃতিক অনুষ্ঠান, আমি বাৰেবৰণীয়া নৃত্যৰে তেওঁক আগমন জনাবলৈ আগ্ৰহ কৰিছোঁ। কেনেকুৱা লাগিছে? ভাল লাগিছে। নিশ্চয়কৈ বহুকেইগৰাকী আহিছে। এয়া হৈছে সাংস্কৃতিক দলৰ তেওঁলোক শিল্পী আৰু তেখেতসকলে এনেধৰণে প্ৰধানমন্ত্ৰীগৰাকী যেতিয়া আহিব সেই সময়ত ৰাস্তাত থিয় হৈ এনেধৰণে তেওঁলোকে পৰিৱেশন কৰিব। সকলোখিনি যিসমূহ আছে সেই সকলোখিনি আহিছে আৰু এনেধৰণে ৰৈ থকা পৰিলক্ষিত হৈছে আৰু যিহেতু 2:30 ইয়ালৈ প্ৰধানমন্ত্ৰীগৰাকী আহিব, গতিকে কিছুসকল লোক বুথৰ কৰ্মকৰ্তা সেইসকল